যি গণতান্ত্ৰিক ৰাজভৱন চলোৱা আমি যাত্ৰা কৰিছিলোঁ তাত পুলিচৰ অতিশয্যাত মিদুল ইছলাম শ্বহীদ হয়। শ্বহীদৰ পৰিয়ালক স্থানীয় ৰাইজৰ লগতে গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে সমবেদনা জনাইছে। আমাৰ লোকসভাত বিৰোধী দলৰ প্ৰতি ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই টেলিফোনত ইতিমধ্যে হামিদা পাৰভিনৰ সৈতে কথাও পাতিছে, পত্ৰও প্ৰেৰণ কৰিছে। আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰেৰণা আমাৰ অসমৰ মাননীয় বিধায়কসকল, সাংসদসকল, প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, আমাৰ বিভিন্ন জিলাৰ নেতৃবৃন্দই সকলোৱে স্ব ইচ্ছাই হামিদা পাৰভিনৰ দুজনী ফুলকমলীয়া ছোৱালীক যাতে বিপদত নপৰে সদ্যহতে আমি এককালীনভাৱে আমাৰ দলৰ কেন্দ্ৰীয়ৰ পৰা ৰাজ্যৰ সকলোৱে মিলি টকা 25 লাখ আমি পৰিয়ালটোলৈ আগবঢ়াইছোঁ বৰঙণি হিচাপে। আৰু আমি চৰকাৰক কৈছিলোঁ এটা চাকৰিৰ কথা, কাৰণ পুলিচে অতিশয্যাত অত্যাধিক কন্দুৱা গেছ ঠেলাই হেঁচাত তেওঁৰ মৃত্যু হোৱাৰ কাৰণে এইটো চৰকাৰৰ নৈতিক দায়িত্ব আছিলে, কিন্তু চৰকাৰৰ এতিয়ালৈকে আমি কোনো আন্তৰিকতা দেখা নাই। সেইকাৰণে আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছোঁ যে হয় 25 চনত চৰকাৰে সহায় কৰিব চাকৰি দি, নহয় 26 চনৰ কোনোবা এটা দিনত আমি এনেকৈ আহি পেলাই তেওঁক যে নিযুক্তি পত্ৰ দিম সেই কথা আজি আমি কৈ থৈ গৈছোঁ। দ্বিতীয়তে আমি মিদুল ইছলামৰ যি সমবেদনা আমাৰ অসমৰ বিভিন্ন দলৰ নেতাকৰ্মী, বিভিন্ন অৰাজনৈতিক দল সংগঠন, বিভিন্ন বিশিষ্ট ব্যক্তিসকলেও আমাক পৰামৰ্শ দিছিলে যে তেখেতৰ এটা কেন্দ্ৰীয়ভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব লাগে। আমি সদ্যহতে 18 জানুৱাৰী বুলি ধৰি লৈছোঁ, এমাহ হ'ব, কিন্তু এতিয়া শুনি আছোঁ পঞ্চায়ত নিৰ্বাচনো ঘোষণা হ'ব পাৰে। যদি নিৰ্বাচনটো মাজত পৰে তেতিয়াহ'লে দিনটো অগা পিছা কৰি হ'লেও আমি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শ্বহীদগৰাকীৰ প্ৰতি সন্মান জনাই আৰু পৰিয়ালটোক, তেওঁৰ মাতৃক, তেওঁৰ পত্নী আৰু সন্তানক যাতে সকলো ৰাইজে ওচৰত আহি লগ ধৰি সমবেদনা জনাব পাৰে, তাৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰাৰ সিদ্ধান্ত কৰিছোঁ। আৰু লগতে এয়া আজি আমাৰ যিটো আগমন প্ৰদেশ কংগ্ৰেছ বা বিধায়িনী দল, আমি এইটো আৰম্ভণি, এই পৰিয়ালক আমি কেতিয়াও নেৰোঁ। আমি সকলো সময়তে তেওঁলোকৰ লগত থাকিম। ৰাজনৈতিকভাৱেও যদি পৰিয়ালটোৰ সুৰক্ষাৰ কথা ৰাইজে পৰিয়ালে আলোচনা কৰে, সেইখিনি কথা আমি নিশ্চিতভাৱে আমাৰ নিজৰ পৰিয়ালৰ এজন সদস্য হিচাপে, কংগ্ৰেছ পৰিয়ালৰ এজন সৈনিকৰ মৃত্যু, গতিকে সেই মৃত্যু আমি অথলে যাবলৈ নিদিওঁ। আমি য'ত যেতিয়া যেনেকৈ সুবিধা পাম তাৰ সঠিক মূল্যাংকন যে কৰিম আৰু সুখে দুখে পৰিয়ালটোৰ লগত থাকিম, এইখিনি কথাই আজি জনাইছোঁ। মিদুল ইছলামৰ যি মৃত্যু হ'ল, সেই মৃত্যু ন্যায়ৰ ক্ষেত্ৰত কংগ্ৰেছে কেনেধৰণৰ যুঁজিব? ইতিমধ্যে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা আমি হামিদা পাৰভিনৰ পৰাই চহী লৈছোঁ, আনকি ছোৱালীৰো চহী লৈছোঁ। আমি এজন বিশিষ্ট অধিবক্তা, গুৱাহাটী হাইকোৰ্টৰ বিশিষ্ট অধিবক্তাক দায়িত্ব দিছোঁ। ইতিমধ্যে আমি হিউমেন ৰাইটছ কমিশ্যনত আমি এটা কেছ দিছোঁ। দ্বিতীয়তে আমি লতাশিল থানাত আমি কেছ দিছোঁ। গতিকে আমি বিশ্বাস ৰাখিছোঁ যে হিউমেন ৰাইটছ কমিশ্যনে হামিদা পাৰভিনৰ হৈ আমি যিটো কেছ দিছোঁ, গুৱাহাটী হাইকোৰ্টৰ এজন বিশিষ্ট অধিবক্তাই কেছটো দায়িত্ব লৈছে, আৰু পুলিচ কেছ আমি যিটো দিছোঁ তাৰ সুবিচাৰ আইনে দিব বুলি পেলাই আমি এতিয়ালৈকে বিশ্বাস ৰাখিছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ দলীয়ভাৱে যেতিয়া আমাৰ নেক্সট পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং হ'ব, কাৰণ তেওঁ মৃত্যুৰ পাছত আমি PAC মিটিং বহা নাই, যেতিয়া PAC মিটিং বহিব তাত আমি বিতংভাৱে আলোচনা কৰি পৰৱৰ্তী কি সিদ্ধান্ত ল'ব লাগে আমি ল'ম। মুখ্যমন্ত্ৰীক ইতিমধ্যে আপোনালোকে লগ কৰিছে, আপুনি চাকৰিৰ বাবে আহ্বান জনাইছে, চাকৰি এটা দিয়াৰ বাবে কি কৰিব, মানে যদি চাকৰিটো নিদিয়ে? সেইকাৰণে মই আজি ৰাজহুৱাকৈ কৈ দিলোঁ, আমি ভাবিছিলোঁ, কাৰণ চবেই দেখিছে অসমৰ মানুহে তাত কি হৈছিলে, গোটেই অসমৰ মানুহে দেখিছে। প্ৰথমতে বদনাম দিবলৈ চেষ্টা কৰিলে যে মিদুল ইছলামৰ গা বেয়া আছিল। মিদুল ইছলামৰ গা বেয়া হ'লে মাকে গম পালেহেঁতেন, ককায়েক ভায়েকে গম পালেহেঁতেন, পত্নীয়ে গম পালেহেঁতেন। এটা দৰৱ নোখোৱা এটা ল'ৰাক প্ৰথমতে চৰকাৰে বদনাম দিবলৈ চেষ্টা কৰিলে, আৰু পোষ্টমৰ্টেমৰ পৰা উলিয়াই অনাৰ পিছত
আকৌ সোমাই নিছে আজিলৈকে আমি শুনা নাই পোষ্টমৰ্টেম মৰ্গ এৰিয়াৰ পৰা উলিয়াই অনাৰ পাছত আকৌ ভিতৰলৈ লৈ গৈছে গতিকে গোটেই কথাখিনি চৰকাৰে কি কৰিব বিচাৰিছে আমি চাই আছোঁ কিন্তু এনেকৈ চৰকাৰে ভাবিব নালাগে যে কংগ্ৰেছ দলে কথাটো সহজভাৱে ল'ব আমি ইমান সহজভাৱে লোৱা মানুহ নহয় আৰু আমি মিডুল ইছলাম বুলি আমি অকল কোৱা নাই কংগ্ৰেছ দলৰ পৰিয়ালৰ এজন সন্মুখ সমৰৰ যোদ্ধাক আমি হেৰুৱাইছোঁ আৰু ইয়াৰ বিচাৰ আমাক লাগিব আৰু যিটো পৰিয়ালে পাব লাগে সেয়া আমাক মনীষীসকলে কৈ গৈছে যে তোমাৰ যিটো প্ৰাপ্য সেইটো যদি তুমি নেপোৱা সেইটো তুমি কাঢ়ি ল'ব পাৰিবা হামিদা পাৰবিনৰ যিটো প্ৰাপ্য সেইটো যদি নাপায় সেইটো কেনেকৈ আজিও আনিব লাগে সেইটো আমি কংগ্ৰেছে জানো আৰু সেইটো আমি কৰি দেখুৱাম